হয়, প্ৰথমে আমি লাইপিল হাই স্কুল আৰু নৱজাগৃতি হাই স্কুলত এতিয়া আমি চাইকেল বিলালোঁ। বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিশেষভাৱে শিক্ষা ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ আঁচনি আগবঢ়াই পেলাই আমাৰ ল'ৰা ছোৱালীখিনিক উপকৃত কৰি আহিছে, লগতে মাক দেউতাকসকলকো উপকৃত কৰি আহিছে। আজি চাইকেল প্ৰদান অনুষ্ঠানত মাননীয় ৰাজ্যসভাৰ সদস্য ৰামেশ্বৰ তেলী ডাঙৰীয়াও আমাক লগ দিলেই আৰু আমি প্ৰায় ইয়াতে বহুকেইজন ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰিলোঁ। আৰু নিশ্চিতভাৱে আমি বিশ্বাস কৰোঁ যে এই চাইকেলে আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব, কাৰণ এখন চাইকেল কিনা এটা দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰে। কিন্তু এই চাইকেলৰ জৰিয়তে তেওঁলোকে অহা যোৱা কৰাৰ ক্ষেত্ৰত আৰু মাক দেউতাকসকলেও সকাহ পাব যে চাইকেলখন চৰকাৰে তেওঁলোকক আগবঢ়াই দিছে। আমি আশাবাদী আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন নতুন আঁচনি গ্ৰহণ কৰি আছে। নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ বহুতো ছাত্ৰীসকলক বহু সহায় কৰি আছে। প্ৰত্যেকটো মাহতে এক অনুদানৰ জৰিয়তে আমাৰ ছাত্ৰীসকলক সাহস আৰু প্ৰেৰণা যোগাই আহিছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে যে আমাৰ ছাত্ৰসকলৰ কাৰণেও বাবু আঁচনিৰ নামাকৰণেৰে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে খুব সোনকালে আমি আশা কৰিছোঁ যে আমাৰ ছাত্ৰসকলেও আমাৰ নিযুত মইনাৰ দৰে বাবু আঁচনিৰ জৰিয়তে তেওঁলোকে উপকৃত হ'বৰ কাৰণে সক্ষম হ'ব। ইতিমধ্যে এই নৱজাগৃতি বিদ্যালয়খন সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ বাবে আমি 8 কোটি টকা দিছিলোঁ আৰু ইতিমধ্যে আপোনালোকে চাব যে ইয়াৰ কাম সুন্দৰভাৱে আগবাঢ়ি গৈছে। খুব সোনকালে আমি এই শুকান ছিজনতেই যাতে এই বিদ্যালয়খনৰ কাম আমি সম্পূৰ্ণ কৰি ল'ব পাৰোঁ। তাৰ লগতে আমি কেইবাখনো তিনিচুকীয়া আমাৰ বিধানসভা সমষ্টিত 8 কোটি টকাকৈ আমি দিবৰ কাৰণে সক্ষম হৈছোঁ। লগতে বহুবিলাক স্কুলতে আমি বিভিন্ন ধৰণৰ ৰিপেয়াৰিঙৰ কাম আমি আৰম্ভ কৰিছোঁ, ক'ৰবাত টয়লেটৰ কাম আমি আৰম্ভ কৰিছোঁ। মুঠতে স্কুলখনৰ যিখিনি আমাৰ দায়িত্ব আছে সেই দায়িত্বখিনি আমি নিষ্ঠাসহ পালন কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।